So my YouTube family finally এতিয়া season 3 of Family Man চাই কৰিলো ঠিক আছে তো series 2 is worth watching হয় নহয় বলক ৰিভিউটো আৰম্ভ কৰো তো season 3 টোটাল 7টা এপিসোড আছে ঠিক আছে 7টা এপিসোডত মানে এটা এপিসোড আপোনাৰ 50 বা 50 to 55 মিনিটস 1 ঘন্টাই ধৰক আৰু ঠিক আছে ঠিক আৰু এই সিৰিজটোত এটা বস্তু মানে কি হ'ল যেনেকা সিজন 1 সিজন 2 একদম মানে এপিসোড 1 পৰা গ্ৰাফটো লাহে উঠে ন মানে বাট সিজন 3 কি হৈ গ'ল সিজন 3 এপিসোড 1 পৰা গ্ৰাফটো উঠি গৈ আছে 1 2 3 মজা লাগিলে গৈ আছে 4 5 পৰা এনেকুৱা ডাউনফল হয় মানে কি কম ঠিক আছে আৰু সবতকে ডাঙৰ ডিসএপয়েন্টমেন্ট মানে আকৌ আপুনি এতিয়া নতুন সিজনৰ কাৰণে ৰখি থাকিব লাগিব ক্লিফ হেংগাৰ দি দিলে আজিকালি মানে সিৰিজবোৰত এইবোৰ কিয় কৰে মানে মই একো বুজি নাই পোৱা ঠিক আছে আৰু ইয়াত যিটো ভিলেন লৈছে জয়দীপ পালাৱাত ঠিক আছে তাৰো মানে কি কম আৰু সিৰিজটো মানে ইউজ এণ্ড থ্ৰ টাইপে হৈ গ'ল তাৰ ক্যাৰেক্টাৰটো ইমান তাৰ যেটা এন্ট্ৰি দেখায় একদম হেভি দুটা তিনটা ডায়লগ দেখায় বাট 7th এপিসোড লগত মানে এনেকুৱা হেভি ভিলেন যিটো কাৰা এটা হ'ব লাগে সেইটো নাপালোৱে মানে লেকচাৰ মাৰতে গুচি গ'ল ঠিক আছে বাকি আমাৰ এটা মনোজ বাজপাই শ্ৰীকান্ত তিৱাৰী একদম মজা এক্টিং কৰিছে লগত তাৰ যোনটো পাৰ্টনাৰ জেকে আৰু মনোজ বাজপাই যেতিয়া কনভাৰসেশন হয় ন মা কসম আল্টিমেট হয় মানে সেইটো চাই ভাল লাগিলে আৰু বাকি আজিটো ফ্যামিলি দেখাইছে আৰু এবাৰ ইয়াত যিটো মোস্ট ওয়ান্টেড হৈ গ'ল ঠিক আছে সেই মোস্ট ওয়ান্টেডটো কেনেকা হ'ল সেইটো বহুত ধুনীয়াকে দেখাইছে মানে ৰাজেন্দ্ৰিকে এইটোৱে কৈছো ন এই সিৰিজটো বঢ়িয়াকে লৈ গৈ থাকে বাট এন্ডিঙৰ ফালে মানে অলপ গ্ৰাফটো তল পৰি গ'ল আৰু ক্লাইমেক্সটো মানে কি কম এনেকুৱা ফুডটো ক্লাইমেক্স এতিয়া জয়দীপ আলাৱাত আৰু ভাৰ্চেছ শ্ৰীকান্ত তিৱাৰী একদম সিম্পলকে লিপটাই দিলে ঠিক আছে আৰু হেতুটো ক্লিফ হেংগাৰ কৈছো কেলে আজিকালি ক্লিফ হেংগাৰ কৰি আছে বুজি নাপা সিৰিজ হয় ভাই এটা 4 বছৰ পাছত বনাইছো তাৰ পিছতো মানে ক্লিফ হেংগাৰ তো সেই বস্তুটো অলপ বেয়া লাগিলে ঠিক আছে আৰু সিৰিজটো যদি মই মানে মোৰ ফালে পৰা যদি কম ৰেটিং যদি দিব যাওঁ 5 অফ মই মানে 3 দিম কেলে কি মানে বহুত এক্সপেক্টেশন হৈছিল কেলে কি যিটো সিজন 2 7টা থকা যিটো মানে পিক দি ধৰিছে ন পিক মোমেন্ট ইয়াত মানে সেই বস্তুবোৰ অলপ মিছ কৰিলো এবাৰ অলপ মানে মিৰ্জাপুৰ 3 নিচিনা হৈ গ'ল অলপ লেকচাৰটো বেছি হৈ গ'ল একচেন্টটো লেছ হৈ গ'ল হ'ব পাৰে ৰাজেন্দ্ৰিকৰ মাথাত বহুত প্ৰেছাৰ পৰিছে সো এনেকুৱা হৈছে বাট উই এক্সপেক্ট মোৰ এতিয়া এইটো সিজনটো বাৰু অলপ বেয়া লাগিলে হপ কোনো সিজন 4 টো একদম বেডেছ হ'ব লাগে ফালি ঠিক আছে সো ৰিভিউটো ইয়াতে সামৰিলো আৰু মোৰ ৰিভিউটো দিয়া দেৰি হৈ গ'ল কেলে কি 7 ঘণ্টা হয় সিৰিজটো একেৰাহে চাব নোৱাৰি সো অলপ দেৰি হৈ গ'ল বাট ৰিভিউটো চাই কেনেকুৱা লাগিলে আপোনালোকে যদি সিৰিজটো চাই কেনেকুৱা লাগিলে আৰু মোৰ ৰিভিউটোৰ লগত মিলিছে তেনে মোক প্লিজ কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো যিমান পাৰে লাইক শ্বেয়াৰ কৰি থাকিব ঠিক আছে আৰু ছাবস্ক্ৰাইবটো কৰক ছাবস্ক্ৰাইব নকৰা হৈ গৈছে সোনকালে ছাবস্ক্ৰাইব কৰি কিনে মানে মোৰ চেনেলটোক আৰু অলপ ওপৰলৈ নিয়ক ঠিক আছে সো ৰিভিউটো ইয়াতে সামৰিলো নেক্সট ৰিভিউলৈকে ৰৈ থাকক তেতিয়ালৈকে বাই লাভ ইউ টেক কেয়াৰ